हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই খবৰটো আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আৰু পেনচনাৰসকলৰ কাৰণে খুবেই ভাল খবৰ। ইতিমধ্যে আপোনালোকে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বা পেনচনাৰসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 2% দিয়ে বৃদ্ধি কৰিছিল আৰু সেই 2% দিয়ে আজিৰ পৰা কিছুদিন আগত বৃদ্ধিৰ ঘোষণা কৰিছিল। কিন্তু আমাৰ অসমত ঘোষণা কৰা হোৱা নাছিল, কিন্তু আজি আমাৰ অসমত যি কেবিনেট মিটিং হৈছিল সেই কেবিনেট মিটিঙত চৰকাৰে সিদ্ধান্ত লৈছে যে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও বা পেনচনাৰসকলৰ কাৰণেও 2% দিয়ে যোৱা 1 জানুৱাৰীৰ পৰা ইফেক্টিভ হোৱাকৈ ঘোষণা কৰিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেল যোগে এই ঘোষণাখিনি কৰিছে। গতিকে নেক্সট যি দৰমহা পাব অসম চৰকাৰৰ কৰ্মচাৰীসকল বা পেনচনাৰসকলে তেওঁলোকে সেই দৰমহাৰ লগত এই 2% দিয়েটো পাব আৰু বাকি এৰিয়াৰখিনি পিছত পাব। কোনটো মাহত পাব এই সম্পৰ্কত আমি জানিম আৰু অফিচিয়েল অৰ্ডাৰটো আহিব পিছত, সেই সম্পৰ্কত আমি ডিটেইলছত পিছত গম পাম। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সংবাদমেলত এই ডিএ বৃদ্ধি সম্পৰ্কত কি ক'লে সেইখিনি কথা চাওঁ আহক। গতিকে ভিডিঅ'টো শেষ কৰাৰ আগতে সকলোৱে এবাৰ ৰিকুৱেষ্ট কৰিম, যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যাতে সকলোৱে খবৰটো পায়। তো আহক এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিএ বৃদ্ধি সম্পৰ্কত কি ক'লে চাওঁ আহক। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনচনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। চ' এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনচনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে 2 মাহত আমি তেওঁলোকক দিম। আজি এটা কেবিনেটত সিদ্ধান্ত